আহিছিলোঁ 9:30 বাজিব হ'ল। ক'ত এতিয়ালৈ পাৰ্ক হেৰি হৈ থাকে। যাওঁগৈ আৰু কাইলৈ আকৌ এপাক আহিম। বাহিৰৰ পৰাই দেখাই দিছোঁ, ভিতৰৰ পৰা দেখাম বুলি ভাবিছিলোঁ, কিন্তু আন্ধাৰ হ'ল যে মানে অহাও দেৰি হ'ল। বেলেগত সোমোৱা গৈছিলে, বেলেগৰ ঘৰত সোমালোঁ, আকৌ অলপ বজাৰ চজাৰ কৰিলোঁ, গতিকে অহা দেৰি হ'ল। সোনকালে আমি আহিব লাগিছিলে কাইলৈ, গতিকে আহিম। কাইলৈ ভিতৰখিনি দেখাম বাৰু। আজি বাহিৰৰ পৰাই গেটখনকে চাই লওক আৰু। গধূলি সময়ত এনেকৈ খোজকাঢ়ি ওলাই যোৱা একদম সুকণ আৰু সুকীয়া আৰু ইমান ভাল লাগে। গৈছিলোঁ আমি প্ৰাগলৈ, কিন্তু আমি বাহিৰত টাউনত বজাৰ কৰিলোঁ। বজাৰ কৰাৰ কাৰণে মানে প্ৰাগ বন্ধ কৰিলে, ইমান দেৰিলৈনো ক'ত খোলা থাকে, তেতিয়া 9:30 বাজিছে। বন্ধ কৰিলে কাৰণে ঘৰলৈ উভতি গৈ আছোঁ আৰু মনটো বেয়া কৰি। ৰাতিপুৱাই শুই উঠিছোঁ, দেখিছোঁ যে ধাৰাসাৰ বৰষুণ। মই যে কৈছিলোঁ এঠাইলৈ যাম, আজিয়ে যোৱা কথা আছিল, যামেই বাৰু আজি, কিন্তু বৰষুণ এৰালে চাই আছোঁ, কেতিয়াবা বৰষুণ এৰে। এতিয়া আমি যাবলৈ ওলাইছোঁ গৰখীয়া থান, হয়নে দাদা? গৰখীয়া থানলৈ যাবলৈ ওলাইছোঁ, বৰপেটাতে আছে। কাইলৈ যদি যামগৈ, এতিয়া বৰষুণ পৰিছে দেখিছে, অলপ চলপ বৰষুণ পৰি আছে, তথাপি উপায় নাই, যাওঁ। এইফালে মা আছে, গৰখীয়া থানত যাওঁ, তাতে অলপ মানে আৰু থাকি কৰিহি আৰু অলপ ঘূৰি ফুৰি। এই ছাতি নালাগেই নহয় এতিয়া বৰষুণ নাই যে, সেইটো কাৰণে কিনি পৰি আছে, বেছিকৈ পৰি নাই। তাৰপিছত এতিয়া ওলালোঁ, গৈ আছোঁ, ডাঙৰ ছাতি তৰি গৈ আছোঁ গৰখীয়া থানলৈ। তাৰপিছত এতিয়া টুমটুম ল'ম, টুমটুমৰ পৰা আকৌ বেলেগ গাড়ী ল'বগৈ লাগিব আৰু তাতে। তাৰপিছত আৰু কিমান এঘণ্টামানৰ বাট হ'বনে? এঘণ্টামানৰ বাট হ'ব চাগে আৰু। সেয়াই আৰু যাওঁ, যাই কিনি বৰষুণডাল কেলৈ আজি দিব লাগে। কালি আকৌ টেংটেঙে আৰু আজি আকৌ বৰষুণ। প্ৰকৃতিয়ে যিটো কয় সেইটোৱে আৰু, প্ৰকৃতিৰ আগত মানুহ হাৰ মানি যাব লাগিব। আজি বৰষুণ মানে বৰষুণ, কাইলৈ ৰ'দ মানে ৰ'দেই, থাকিব নোৱাৰা ৰ'দ। বৰষুণ পৰিলে ওলাব নোৱাৰা বৰষুণ, ওলাব নোৱাৰা। ইয়াতে আৰু গৰখীয়া থানৰ লগতে আছে শিৱ মন্দিৰ এটাও আছে। ইয়াতে মানুহসকল বহিব পাৰে। আমি এতিয়া পাই গ'লোহি গৰখীয়া থান, আৰু ইয়াতে চাকি বন্তি দিয়াৰ ব্যৱস্থা আছে চাৰিওতে, আৰু ভিতৰত আমি সেৱা কৰিবলৈ যাম। দেউতাই চাকি বন্তি আনিবলৈ গৈছে, আৰু এয়া মা ৰখি আছে। ভৰিয়াত আমি ধুই দিলোঁ ধুনীয়াকৈ। আৰু মই ধুনীয়া বস্তু এটা আপোনালোকক দেখাইছোঁ, চাওক মোৰ বেগ। কাণা ইমান মৰম লাগিছে, কাণা ধুনীয়াকৈ আছে। আৰু প্ৰথমবাৰ আহিছোঁ, বহুত কালিও ভাল লাগিছে ন, বৰপেটা সত্ৰ ইমান ধুনীয়া পৰিৱেশ। আজি ইয়াতো ইমান ধুনীয়া পৰিৱেশ, ভালেই লাগিছে বহুতখিনি। আৰু ইয়াতে মন্দিৰ থান বহুত আছে। আমি কালিৰ পৰা কিমান মন্দিৰ গৈছোঁ ন, হনুমান মন্দিৰ কিমান কেইবাটাও হনুমান মন্দিৰত গৈছোঁ আমি। ইয়াতে মানে ঢেৰ আৰু তেনেকুৱা আছে। দেউতা আহিছে, ৰাধা কৃষ্ণ আছে, তেনেকুৱা ইয়াতে গ'লোঁ। সেৱা সৎকাৰ কৰিলোঁ। আৰু ইয়াতে মানে যদি আপোনালোকে ফটো উঠে, ইয়াতে মানে ফটোগ্ৰাফাৰ থাকে, ফটো লগতে ফ্ৰেমত বনাই কৰি দি দিয়ে। ডাঙৰটো ল'লে ধৰি লওক 200, 300 তেনেকৈ পৰে আৰু চাইজ অনুযায়ী তেনেকৈ। আমি উঠিলোঁ, এতিয়া দেউতাই চাবলৈ গৈছে কিমান মানে দাম হয় আৰু। তাকে আমি ফটো উঠিলোঁ, ফটো মই দেখাম, ভিডিঅ'তে দেখাম। ফটোকেইখন ভালেই আছে বাৰু। তাৰপিছত তুমি যে হাঁহি আছা কেলৈ ইমানকৈ? ইয়াতে থানৰ ভিতৰতে ভাত খোৱাৰ ব্যৱস্থাটোও কৰিছে, আৰু তাতে কুপন কাটিব লাগে, এজনৰ 40কৈ হয়। আপোনালোকে যদি যায়, সেই নিৰামিষ ভাত সাঁজ খাইহে আহিব। এতিয়া ভাত পানী খালোঁ, ভাত পানী খাই কৰি এতিয়া অলপ ঘূৰিছোঁ। পুখুৰী এভাগ আছে, পুখুৰীটো অলপ চাওঁগৈ। ফটো আকৌ আৰু এতিয়া আমি যাওঁগৈ, কৰিলোঁ ভিডিঅ'। এতিয়া যাওঁগৈ, ধুনীয়াকৈ চালোঁ কৰিলোঁ। আকৌনো কেতিয়া ইমান সহজতে আহিব পাৰিম ইমান দূৰ বাট, গতিকে কৃষ্ণ ফটোখন এবাৰ উঠাওঁ। কৃষ্ণ আমাৰ কেমেৰামেন গহিনী বাইদেউ। আৰু এইখিনি ফটোখন কৃষ্ণ চোৱা আকৌ।
ঘূৰি আহিছোঁ অনন্ত শয্যাত আছে তেওঁ ভিডিও মেন হাই দিন সময় কোন গৈছ কি মোবাইল থোৱা পিছল খাবা নাখাব বন নাখাব এতিয়া আছে ৰাতিপুৱা 5:30 আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং বাই বাই গাইছ